চাব নোৱাৰি এয়া অকমানি আমাৰে পৃথিৱী বতাহে বতাহে মৰম কৈ থাকে উমলি ৰূপেৰে জুখি চাব নোৱাৰি অজুন ঐ জোনালীক মাতচোন মাতিছো মামা জোনালী ঐ জোনালী জোনালী অ গৈছো ৰ এইটো যে শান্তিমতে লিপষ্টিকটোও ল'ব নিদিয়ে ইমানকৈ চিঞৰিবলৈ কিহে পালে তোক কি হৈছে ক মামা জোন এইটো ল জোনালী এইটো ল এটা কাম কৰিবি বজাৰলৈ গৈ দিও দুযোৰ ভাল কাপোৰ কিনি আনিবি বুজিছ মই এতিয়া আহোঁ মামা দাদাকো তোমাৰ লগতে লৈ যোৱা ৰং কৰিব পাৰিব তোমাৰ লগত ঘৰত এনে থাকিব নালাগে হ'ব সি কাম কৰিব নালাগে বুজিছ মই এতিয়ালৈকে বুঢ়া হোৱা নাই মই অকলে পাৰিম মাত্ৰ তহঁত দুইটাই কাজিয়া নকৰিবি বুজিছ মই আহোঁ থাক জোনালী মই বিক্ৰমহঁতৰ ঘৰৰ পৰা আহোঁ এইখন ল দাদা মই বাসন্তীহঁতৰ ঘৰত যাব লাগিছিল যে মাকে মাতিছিল মোক অঁ হয় নেকি তেতিয়াহ'লে তই যা মই ঘৰটো তলাৰ লগত হৈ যাম যা ঠিক আছে এইখন ল তই বাৰু ভাল দে দাদা মই আহোঁ ঐ শুন সোনকাল আহিবি হ'ব দে দাদা কেতিয়া আহিলি তই বেছি দেৰি হোৱা নাই দেই এইমাত্ৰ আহিছোঁ এটা কাম কৰচোন এযোৰা তোৰ তাত ফিটিং হয়নে চাচোন তাৰমানে তই মোৰ কাৰণে কাপোৰ কিনিবলৈ গৈছিলি তাৰ লগতে তোৰ তাত এইটো ফিট হয়নে চাচোন তয়ো তাৰমানে মোৰ বাবে কাপোৰ আনিব গৈছিলি একো নহয় দে ইকুৱেল ইকুৱেল ৰাজদা কোৱাচোন কিয় মাতিছিলা অ জোনালী এইটো ল কি আছে ইয়াত তুমি এতিয়ালৈকে পিন্ধি নোপোৱা কাপোৰ তাৰমানে মই কি গছৰ পাত পিন্ধি আছো নেকি শুনা তুমি যিবোৰ কাপোৰ পিন্ধি আছা নহয় এইবোৰ কাপোৰেৰে আমি জোতা পলিচ কৰোঁ বুজিছা আৰু এইবোৰ হৈছে ব্ৰেণ্ডেড কাপোৰ অলপ মডাৰ্ণ হ'বলৈ শিকা ব্ৰেণ্ডেড কাপোৰ পিন্ধিলে মানুহ ব্ৰেণ্ডেড নহয় তোমাৰ মনটোকো ব্ৰেণ্ডেড কৰিবলৈ শিকা ৰাজ ইজ ব্ৰাণ্ড দুখীয়াৰ মন দুখীয়াই সদায় আমি ধনৰ দুখীয়া হয় মনৰ নহয় হ'ব ইমান বুজাব নালাগে আজি দিনবাৰ 12টা গধূলি যাব লাগিব তাত তুমি এইযোৰ কাপোৰ পিন্ধি আহিবা মই ৰৈ থাকিম ইয়াতে নমস্কাৰ দাদাই গম পালে মোক শেষ কৰি দিব আৰে এইটোচোন আমাৰ জোনালী জোনালী ইয়াৰ লগত কি কৰি আছে ৰ আজি ঘৰত গৈ এশকণি দিয়াই ভাল হ'ব দাদা 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 কি তোমাক গোটেই জীৱন ঘৰত ৰাখি থ'ব নেকি সৰ্বনাশ দাদা আহিছে জোনালী তোক মই ইমান বিচাৰি ফুৰিছোঁ তই ইয়াতে আছ ভাত খাব যি লাগে মনত আছেনে নাই মোৰ মনত আছে দাদা কিন্তু মোৰ ভোকে লগা নাই ভোক লগা নাই বল বল চাইকেলত উঠ নেচাও তোমাক এবাৰো নেচাব কাষে ধানো হ'ব এতিয়া মুখখন ফুলাই দেখাব নালাগে পাকঘৰত ভাত বঢ়াই আছে পিৰাখন পাৰিলৈ খাগেল যা আৰু পাৰা যদি কাৰোবাৰ লগত লিলিমা কৰিবলৈ যাগেল কি হৈছেনো তহঁত দুটা এনেদৰে যে তৰ্ক কৰি আছ চোৱাচোন মামা মই ৰাজৰ লগত অলপমান এনে কথা পাতিছিলো তাকে সি ইমান বহল কৰি আছে ৰাজ মানে সেই চামতাৰ ৰাজ মামা সেই চামতাৰ ৰাজে
ৰাজতটো সিমান স্বভাৱ ভাল নহয়ে, তাতে আৰু তাৰ মাক দেউতাকো নাই। হা? ৰাজ বেয়া ল'ৰা নহয়, আমাৰোতো মা দেউতা নাই, সেই বুলি কি আমি বেয়া নেকি? মই সেইটো কথা ক'ব বিচৰা নাই। তোৰ বয়স কিমান হৈছে আৰু তাৰ বয়স কিমান হৈছে এবাৰ ভাবি চাইছা? উপযুক্ত বয়স হ'লে তোক আমি ভাল ল'ৰা এটাৰ লগত বিয়া দিমতো। হ'ব হ'ব, মই এতিয়া সৰু হৈ থকা নাই নহয়। ঠিক আছে, আজিৰ পৰা তই তোৰ মতে চল, মই আৰু তোক নামাতো। জোনালী, তহঁতৰ যেতিয়া জন্ম হৈছিল তেতিয়া জোনাক আছিল, বুজিছ? আৰু সেইবাবেই তহঁতৰ মা আৰু দেউতাৰাই তহঁত দুইটাৰ নাম জোন আৰু জোনালী ৰাখিছিল। কাৰণ জোন অবিহনে জোনাক সম্ভৱ নহয়, বুজিছ? আৰু তই অবিহনে জোনালী আধৰুৱা। তহঁত দুইটাই বুজিবলৈ চেষ্টা কৰ আৰু মোৰ সপোনবোৰ তহঁতে দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিবি। এনেদৰে দুয়োটাই তৰ্ক যুদ্ধ কৰি ঘৰখনলৈ অশান্তি মাতি নানিবি। তহঁতৰ মা দেউতাৰ বহুত আশা আছিল, আশা ৰাখিছোঁ তহঁতে সেই আশাবোৰ পূৰণ কৰিবি। তহঁত দুইটাই এতিয়া খং কৰি নাথাকিবি, বুজিছ? যা সোনকালে গৈ ভাতকেইটা খাগৈ। দাদা, তাৰমানে তই এতিয়ালৈকে ভাত খোৱাই নাই? ক'ত খাব? কোনোবা দিনা তোক এৰি জানো সি ভাত খাইছে? তই অবিহনে জানো সি কেতিয়াবা চকলেট এটাও খাইছে? চাহ একাপ জানো খাইছে? যা। চৰি দাদা, ব'ল ভাত খাওঁ। হ'ব দেই, ব'ল। হে ভগৱান, মাক দেউতাক নোহোৱা সেই ল'ৰা ছোৱালীহালক তুমি কুশলে ৰাখিবা প্ৰভু। ইহঁতক যেন সদায় এনেদৰে হাঁহি মুখে থাকে, তাৰে কামনা কৰিছোঁ। মোৰ আশাবোৰ তুমি পূৰণ কৰিবা প্ৰভু, পূৰণ কৰিবা। বিচাৰিছো কাষৰতে সদায় তোমাক। আজিৰ পৰা মই তোমাক সঘনাই লগ কৰিব নোৱাৰিম। ময়ো নোৱাৰিম জোনালী, সেইবাবে মই এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত? কি সিদ্ধান্ত? তুমি মোৰ লগত পলাই যাব লাগিব। পলাই? নাই নাই, দাদা আৰু মামাই দুখ পোৱা কাম মই কেতিয়াও নকৰোঁ। শুনা জোনালী, আমাৰ বিয়া সম্ভৱ নহয়, কাৰণ মোৰ মামাহঁতে মোক তোমালোকৰ তাত সম্পৰ্ক কৰিব নিদিয়ে, আৰু মোক মামাহঁতে বিয়া পতাৰ বাবে জোৰ দি আছে। মই তোমাৰ বাহিৰে অইন ছোৱালীক বিয়া পাতিব নোৱাৰোঁ। আৰু আমি পলাই যোৱাৰ পিছত তুমি তোমাৰ দাদা আৰু মামাৰ লগত ৰিলেশ্যন ৰাখিব পাৰিবাতো? কিন্তু কোনো কিন্তু নাই। অহাকালি ৰাতিপুৱাই তুমি সোনকালে ইয়ালৈ আহিবা, আৰু যদি তুমি নাহা তেতিয়াহ'লে তুমি মোৰ মৰা মোক চাবলৈ আহিবা। হৰণ মনৰ আকাশত তুমিতো উজ্বলি আছা। নীলা আকাশৰ কুকুৰা ডাৱৰ যৌৱন ৰঙেৰে ভৰা। গুণগুণ তোমাৰে ওঠৰ ভাষা, দুচকুৰ কাজল খনা। আবেগে উপচাই মৰম তোমাৰ, আবেগে উপচাই মৰম তোমাৰ, হৃদয় সাৱতি ধৰা। চেঁচা শিহৰণ মনৰ আকাশত তুমিতো উজ্বলি আছা।
শুনা, দাদা আৰু মামালৈ বৰ মনত পৰিছে। পাহৰি যোৱা। পাহৰি যোৱা? তুমিয়েতো কৈছিলা বিয়াৰ আগত সম্পৰ্ক থাকিব বুলি। কৈছিলোঁ, কিন্তু এতিয়া পাহৰি গৈছোঁ। আৰু শুনা, মনত থকা অৱস্থাত দুয়োৰে লগত যদি কথা পতা বা মতা শুনো, তুমি কিন্তু মামাৰে ঘৰলৈ একেবাৰে গুচি যাব লাগিব। কথাষাৰ মনত ৰাখিবা। অঁ কিয় মাতিছিলোঁ ক? তোক যে দেখুৱাই দিছিলোঁ দৰজাখনত অঁ ৰং কৰিব লাগিছিল, তই ৰং মিস্ত্ৰী মাতি আনি কামত লগাই দিবিচোন। মই আজি গুৱাহাটীত যাম। ঠিক আছে, পিছে গুৱাহাটীত কিয় যা? আৰে তই জানইচোন, তাক লগ কৰিবলৈ যাওঁ আকৌ। ঠিক আছে, মোৰ দেৰি হৈছে, মই যাব লাগিব। যাওঁ এতিয়া। ঠিক আছে, মই দৰ্জাখন চাই লওঁ যা। অঁ আৰু লগতে বৌকো একবাৰ চাই লওঁ। যা যা যা। জোন, অ' জোন, যাওঁ এইফালে। মামা জোনো, তই সেই বিক্ৰমহঁতৰ ঘৰলৈ গৈ সেই আধৰুৱা কামখিনি কৰি থৈ আহিবি, বুজিছ? সেইখিনি কাম কৰিব পাৰিলে আমাৰ সেই আধৰুৱা টকাখিনি পাম সিহঁতৰ পৰা। হা, মই গৈছিলোঁ মামা। গৈছিলি? বিক্ৰমহঁতৰ বোলে ঘৰত ছোৱালী আছে অঁ, আৰু আমাৰ বোলে স্বভাৱ ভাল নহয়, সেইবাবে আমাক বোলে কাম কৰিব নিদিয়ে। নাই সেইবিলাক কথা থৈ নাথাকিবিচোন অ' পাই, বুজিছ? যেনে তেনে গৈ কামখিনি কৰি আহিবি। নালাগে মামা, মই চামতাত কাম এটা পাইছোঁ, মই তালৈ যাম বুলি ভাবিছোঁ মামা। হয় নেকি? জোনো, সেই এটা কাম কৰিবিচোন তই চামতাত যেতিয়া কাম কৰিবলৈ যাবি, তেতিয়া আমাৰ সেই জোনালীজনীৰ এবাৰ খবৰ এটাকে লৈ আহিবিচোন। নালাগেও মামা, কিয়? তাই এবাৰো আমাৰ খবৰ লোৱা নাই, অঁ, গতিকে তাই সুখত থাকক। আৰু মামা, মই এতিয়া যাওঁ, তই থাকিবি। যা। এখন দৰ্জা চাই লওঁ ভালকৈ, আৰু এখন ভালকৈ ৰং কৰিব লাগিব। কিন্তু মালিক বৰ্তমান ময়ে, আৰু পইচা পাতি ময়ে দিম। বাকী তই কামত লাগ, মই বৌক চাহ একাপ বনাবৰ কাৰণে কৈ আহি আছোঁ। ঠিক আছে? চাহ লওঁ। জোনালী তই? মনত থকা অৱস্থাত দুয়োৰে লগত যদি কথা পতা বা মতা শুনো, তুমি কিন্তু মামাৰে ঘৰলৈ একেবাৰে গুচি যাব লাগিব। জোনালী তই? মামা, অ' মামা, চোৱাহিচোন কোন আহিছে। জোনালী? জোনালী? জোন, মই জানো তোক কোৱা নাছিলোঁ যে এদিন জোনালী আমাৰ খবৰ ল'বলৈ আহিবই? নহয় মামা, দাদা, মই একেবাৰে গুচি আহিছোঁ। একেবাৰে মানে? জোনালী, তই কি ক'ব খুজিছ? তোৰ হৈছে কি? ৰাজে বেলেগ এজনী ছোৱালী পলাই লৈ গৈছে। হা? মোৰ সকলোবোৰ সপোন শেষ হৈ গ'ল মামা। দাদা, তহঁতক দুখ দি মই শেষ হৈ গ'লো। এই জোনালী, আমিবোৰ মৰি যোৱা নাই। দাদা, মামা, জোনালী? তোমালোকে মোক আগৰ দৰে জোনাক কৰি ৰাখিবানে? জোনালী, তই জোনাকৰ দৰে জিলিকি থাকিব লাগিব। তই চিন্তা নকৰিবি, দাদা আছে, মই মামা আছোঁ, বুজিছ নাই? গতিকে আজিৰ পৰা তই আমাৰ ঘৰখনত জোনৰ জোনাক হৈ থাকিব লাগিব, বুজিছ? আহ এতিয়া বল জোন, আহ। দাদা, ব'ল।